নমস্কাৰ সুপ্ৰভাত মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কি ৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতিৰ ৰাশিফল আৰু কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজিও যেহেতু আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতিৰ সম্পৰ্কতে হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ চন্দ্ৰ মকৰ ৰাশিত বহি আছে আজি ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত বহি আছে আজি মংগল বহি আছে বৃষ ৰাশিত ৰবি বহি আছে মিথুন ৰাশিত কৰ্কট ৰাশিত বুধ শুক্ৰ বৃহস্পতি আৰু লগ্ন কেতু বহি আছে সিংহ ৰাশিত আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত আপোনাৰ বেমাৰ আজাৰ লাগিয়ে থাকিব গতিকে আপুনি এটা শুভ ৰত্ন ইউজ কৰক আপোনাৰ বাবে লাকি ষ্টোনটো হ'ব এটা ৰেড কৰেল মংগল গ্ৰহৰ ৰত্ন ৰক্তপ্ৰবাল এই ৰত্নটি আপুনি সোণ নতুবা তামেৰে বনাই ৰিং ফিংগাৰত পিন্ধক মংগলবাৰ দিনটো পালন কৰক হনুমান দেৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ মেষ ৰাশি এৰিছ দুখন ট্ৰেড কাৰ্ড লৈছোঁ পেণ্টাকলছ এণ্ড ছৰ্ডছ এই দুখন কাৰ্ড মতে আজি ঠিকাদাৰ শিক্ষক আইন সংক্ৰান্ত যিসকলে আছে তাৰমানে উকিল এডভকেট চিকিৎসক এওঁলোকৰ বাবে দিনটো শুভ বিদ্যাৰ্থীসকলে সুযোগ পাব আজি প্ৰেমত বাধা আছে কোনো ব্ৰাহ্মণজনক ফল মিঠাই ঘিউ আৰু দক্ষিণা দান কৰক ভাল হ'ব চিলভাৰ কালাৰ লাকি য়েলো কালাৰ আনলাকি লাকি নম্বৰ 6 ছৰ্ডছ এণ্ড কাপছ বৃষ ৰাশি টৰাছ আজি সামাজিক কৰ্মত জড়িত থকা ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব ব্যৱসায় বাণিজ্যত সিমান ভাল ফল নাপায় যান বাহন চলোৱা লোকসকলে সাৱধান হওক আজি পৰুৱাক চেনি আৰু আটা খাবলৈ দিয়ক ব্লু কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 2 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটো জাতক জাতিকাসকলৰ শুভ দিন আৰু যাত্ৰা সম্পৰ্কে হয় আজি 3 আগষ্ট 17 শাওন নাগ পঞ্চমী তিথি কৃষ্ণা পঞ্চমী শুকৰ্মা যুগ আজি বিপ্ৰবৰ্ণ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা হ'ব অমৃত যুগ পূব দিশত যাত্ৰা নাই আজি দিনটো মধ্যম ফলদায়ক হ'ব দিনটোত বেল খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ মিথুন ৰাশি জেমিনি ছৰ্ডছ এণ্ড হেংমেন আজি সময়মতে কাৰ্য সম্পন্ন নোহোৱাৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত কিছু অশুভ ফল দিব আপোনাৰ ক্ৰোধৰ মাত্ৰা অধিক বৃদ্ধি পাব পাৰে বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 3 কৰ্কট ৰাশি ওৱান্স এণ্ড এইজ অফ ছৰ্ডছ এই দুখন কাৰ্ড মতে আজি আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বাধা থকাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰত মিশ্ৰ ফল আশা কৰিব পাৰে আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব প্ৰেমত শুভ ফল তুলসী গছৰ গুৰিত অলপ কেঁচা গাখীৰ ঢালক ঘিউৰ চাকি জ্বলাওক ভাল হ'ব গল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 8 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে কৈছে যে বাস্তু দোষ আৰু গৃহ নিৰ্মাণৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিছে হয় আচলতে বাস্তুমতে আমি বিশ্বাস কৰোঁ পৃথিৱী জল মানে পানী তেজ বায়ু আৰু আকাশ এই পঞ্চজি কথা বাস্তুমতে কোৱা হৈছে সেয়া কিন্তু বিচাৰ কৰাৰ পাছত আপোনাৰ জীৱনত কিন্তু বহুত কিবা কিবি আগবাঢ়িব পাৰিব আৰু বাস্তুত অগ্নিকোণ নৈৰিত কোণ বায়ু কোণ আদি বিচাৰ কৰিব লাগে সেইবিলাক বিচাৰ নকৰাকৈ যদি ঘৰখন বনায় বা তেনেকুৱা ধৰণৰ বয় বস্তু যদি ঘৰৰ যিকোনো কৰ্ণাৰত ৰাখি থয় তেতিয়া কিন্তু অতি অশান্তি বৃদ্ধি পাব আৰু বাস্তুভূমিৰ পশ্চিম দিশত আৰু দক্ষিণ দিশটো কিন্তু বৰ ইম্পৰ্টেণ্ট দক্ষিণ দিশটোক আকৌ যমৰ দিশ বুলি কোৱা হয় যমৰ দুৱাৰ বুলি কোৱা হয় আৰু প্ৰতিটো বাস্তুভূমিত এজন বাস্তু পুৰুষ হৈ থাকে গতিকে বাস্তু পুৰুষৰ মাথাত কোনো ধৰণৰ ভাৰী বস্তু ৰাখিব নালাগে ঠিক য'ত নাভিকুণ্ডলী মাজত কোনো ধৰণৰ হেভি বয় বস্তু জঞ্জাল আদি ৰাখিব নালাগে গতিকে সেইবিলাক বিচাৰ কৰি পেলাই আপুনি বাস্তু বা ঘৰ নিৰ্মাণ কৰিব লাগিব আৰু গৃহপ্ৰৱেশ আপুনি পঞ্জিকা চাই গৃহপ্ৰৱেশৰ অনুষ্ঠান কৰাৰ পাছতে আপুনি ঘৰত সোমাব পাৰিব যেতিয়া আপুনি ঘৰখন বনাব বিল্ডিংটো বনাব তেতিয়াও কিন্তু ঈশান দিব লাগে সেইটোৱে নিয়মমতে পঞ্জিকা চাই আপোনাৰ ডেট চোৱাৰ পাছতে আপুনি ঈশান দিব পাৰে গতিকে বিভিন্ন কথা এই ক্ষেত্ৰত থাকি যায় দিয়ক আৰু কোনফালে আপুনি পাকঘৰটো বনাব যেনে অগ্নিকোণত পাকঘৰ হ'ব লাগিব দেৱকোণত নৰ্থ ইষ্ট কৰ্ণাৰত তাত আপুনি মন্দিৰ ৰাখিব ঠিক তেনেকুৱা লেট্ৰিন বাথৰুম আদি
মেইন মুৰব্বীজনৰ বেডৰুমটো কোনফালে হ'ব, ষ্টুডেণ্টৰ বেডৰুম কোনফালে হ'ব, যিসকল ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা পৰি আছে তেওঁলোকৰ বেডৰুমটো কোনফালে হ'ব, সেইবিলাক কথা আছে। আৰু ইয়াৰ উপৰিও ঘৰখনৰ সকলোৰে ৰাশিমতে কালাৰ কৰিব লাগে, তেতিয়াহে যিকোনো কৰ্মত আপোনাৰ সফলতা আহিব। গতিকে বাস্তুদোষ বিচাৰ কৰিব লাগিব আগতে, বিচাৰ কৰাৰ পাছতে চব বস্তুত আপুনি আগবাঢ়িব পাৰিব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তীৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী যি ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, চ'ৰ্চ এণ্ড পেণ্টাকুলছ, সিংহ ৰাশি, লিঅ'। আজিৰ দিনটো নতুন কোনো কৰ্ম সম্পাদন হ'ব, অৰ্থ বিনিয়োগত হাত নিদিয়াই ভাল, বিদ্যাত শুভ, প্ৰেমত হতাশা। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 1। চ'ৰ্চ এণ্ড কাপছ, কন্যা ৰাশি। আজি আপোনাৰ দিনটো কৰ্মৰ ক্ষেত্ৰত অনুকূল থাকিলেও পাৰিবাৰিক অশান্তি থাকিব, ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেমত সাৱধান হওক। শনি মন্দিৰত কলা সৰিয়হ অৰ্পণ কৰক, ভাল হ'ব। পিংক কালাৰ, ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 6। তুলা ৰাশি, লিব্ৰা, চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকুলছ। আজি গৃহ বিবাদ, আৰ্থিক নাটনি আৰু শত্ৰু বৃদ্ধি আদি দেখুৱাই আছে, ব্যৱসায়ত লাভৱান হ'ব পাৰে, বিদ্যাত বাধা, প্ৰেমত কষ্ট। আজি এটা পাত্ৰত অকণমান মৌ, তেজপাত আৰু জালুক লৈ আপুনি জ্বলাই দিব আৰু ঘৰখনত ধোঁৱা দেখুৱাব, ভাল হ'ব। য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 7। পেণ্টাকুলছ এণ্ড দ্য ষ্টাৰ। বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আপোনাৰ গুৰুত্বপূৰ্ণ কাম কাজত দায়িত্ব বৃদ্ধি পাব, উৎসাহ বৃদ্ধি পাব। শৰীৰ অশুভ, কৰ্মৰ প্ৰতি শুভ ফল, বিদ্যাত শুভ ফল। ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 4। দাদা, আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিম, কিন্তু তাৰ পূৰ্বে আজি দৰ্শকসকলৰ বাবে কেনেধৰণৰ বিষয় আগবঢ়াব বিচাৰিব? হয়, আজি পঞ্চমী, নাগ পঞ্চমী, গতিকে সেই বিষয়ে দুআষাৰ কম। নাগ পঞ্চমী। নাগ পঞ্চমী হৈছে নাগ দেৱতাৰ পূজাৰ উদ্দেশ্যে উৎসৰ্গিত এক পৰম্পৰাগত হিন্দু উৎসৱ। হিন্দু পৰম্পৰাত প্ৰকৃতিৰ উপাদান আৰু জীৱ জন্তুক ঈশ্বৰৰ ৰূপ হিচাপে শ্ৰদ্ধা কৰা হয়। এই উৎসৱ পবিত্ৰ শাওণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত পালন কৰা হয়, যি সাধাৰণতে জুলাই বা আগষ্ট মাহত পৰে। কৃষ্ণপক্ষৰ নাগ পঞ্চমী বিশেষ কিছুমান অঞ্চলত যেনে ৰাজস্থান, গুজৰাট আৰু দক্ষিণ ভাৰতৰ কিছু অংশত কৃষ্ণপক্ষৰ পঞ্চমী তিথিত এই উৎসৱ পালন কৰা হয়। ঐতিহাসিকভাৱে শাওণ মাহৰ বৰষুণৰ সময়ত সাপবোৰ পানীৰে ভৰি পৰা গাঁতৰ পৰা ওলাই মানুহৰ বাসস্থানত প্ৰৱেশ কৰে। এই দিনটোত সৰ্পদেৱতাক পূজা কৰিলে পৰিয়ালক সাপে খোৱাৰ পৰা ৰক্ষা কৰে আৰু ভয় দূৰ কৰে বুলি বিশ্বাস কৰা হয়। বৈদিক জ্যোতিষশাস্ত্ৰত যিসকল লোকৰ জন্মকুণ্ডলীত কালসৰ্প দোষ থাকে তেওঁলোকে নাগ পঞ্চমীত বিশেষ পূজা অৰ্চনা কৰে, যাতে স্বাস্থ্য, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ বাধা বিঘিনিবোৰ আঁতৰাব পাৰে। হিন্দু পৌৰাণিক কাহিনীত সৰ্পদেৱতাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাহুকী, ভগৱান শিৱৰ ডিঙিত মেৰিয়াই থকা সাপ। শেষনাগ, মহাজাগতিক মহাসাগৰত ভগৱান বিষ্ণু যাৰ ওপৰত বিশ্ৰাম লয়, সেই বহুমূৰীয়া নাগ। কালিয়া, যাক যমুনা নদীত ভগৱান শ্ৰীকৃষ্ণই দমন কৰিছিল। ঋষি আস্তিক আৰু ৰজা জনমেজয়ৰ কাহিনী। মহাভাৰতৰ মতে ৰজা জনমেজয়ে তেওঁৰ দেউতাক ৰজা পৰীক্ষিতৰ তক্ষক কামোৰত মৃত্যু হোৱাৰ পিছত সকলো সাপক ধ্বংস কৰিবলৈ সৰ্পসত্ৰ নামৰ এক বিশাল যজ্ঞৰ আয়োজন কৰিছিল। আস্তিক নামৰ এজন জ্ঞানী ডেকা ব্ৰাহ্মণে ঋষিয়ে ইয়াত হস্তক্ষেপ কৰে আৰু ৰজাক যজ্ঞ বন্ধ কৰিবলৈ মান্তি কৰায়। যিটো দিনত এই যজ্ঞ বন্ধ কৰা হৈছিল সেই দিনটো আছিল শাওণ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথি। তেতিয়াৰ পৰা সৰ্প প্ৰাণীক শ্ৰদ্ধা আৰু ৰক্ষা কৰিবলৈ এই দিনটো উদযাপন কৰা হয়। মাকুৱা মাটি, ৰূপ বা শিলেৰে তৈৰী মূৰ্তি অথবা হালধি চন্দনেৰে বেৰত অঁকা ছবিত দুবৰি বন, অক্ষত চাউল, ফুল আৰু ধূপ দীপ দি পূজা কৰা হয়। শ্ৰদ্ধাৰ চিনস্বৰূপ নাগ দেৱতালৈ গাখীৰ আৰু মিঠাই অৰ্পণ কৰা হয়। অনেকে পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্য, শান্তি আৰু দীৰ্ঘায়ু কামনা কৰি দিনটো ব্ৰত পালন কৰে আৰু সূৰ্যাস্তৰ পিছত সাত্বিক আহাৰেৰে ব্ৰত ভাঙি দিয়ে। নাগ পঞ্চমীত মাটি খন্দা, হাল বোৱা বা মাটিত ব্যাঘাত জন্মোৱাটো পৰম্পৰাগতভাৱে নিষেধ, যিয়ে মাটিত বাস কৰা সাপবোৰক দুৰ্ঘটনাবশতঃ ক্ষতি নকৰাৰ বাবে প্ৰকৃতিৰ প্ৰতি থকা গভীৰ পৰিস্থিতি তান্ত্ৰিক শ্ৰদ্ধাক
প্ৰতিফলিত কৰে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে নাগ পঞ্চমীৰ বিষয়ে বা এই নাগ পঞ্চমীৰ দিনটোত আপুনি কেনেধৰণৰ কি নীতি নিয়মৰ মাজেৰে আজিৰ দিনটো পালন কৰিব। আমি দাদা পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, চ'ৰ্চ এণ্ড ওৱান্স ধনু ৰাশি চেৰিটেৰিয়াছ। নতুন কোনো শুভ সংবাদ লাভ, আজি ঘৰত আলহীৰ আগমন, শৰীৰ শুভ, ব্যৱসায় বাণিজ্যৰ সফলতা লাভ। আজি দুৰ্গা মন্দিৰত নাৰিকল আৰু ৰঙা ফুল অৰ্পণ কৰক। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 2। ওৱান্স এণ্ড নাইট অফ ওৱান্স। মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি দিনটো নতুনভাৱে উৎসাহ বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত আজি সিমান ভাল ফল নাপায়। বিদ্যাৰ্থীসকলৰ বাবে ভাল, প্ৰেমত বিয়া বাৰুৰ যোগ। আজি ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 5। ওৱান্স এণ্ড পেণ্টাকলছ। কুম্ভ ৰাশি একুৰিয়াছ। দিনৰ মাজভাগত কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ যোগ দেখা যায়, পৰিৱেশ অনুকূল। আজি বিভিন্ন ক্ষেত্ৰত চিন্তা থাকিব, প্ৰেমত উৎসাহ। ঘিউৰে তৈয়াৰ কৰা মিঠাই বনাই মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰক। ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 1। চ'ৰ্চ এণ্ড পেণ্টাকলছ। মীন ৰাশি। আজি ভ্ৰমণৰ যুগ, বন্ধুৰ পৰা সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ, কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। কলগছৰ গুৰিত অলপ হালধিৰ গুৰি দিয়ক, চাউল অৰ্পণ কৰক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 9। ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি তেওঁক আপুনি পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা আপোনাৰ ঠিকনাটোৰ পৰা জনাই দিব। হয়, আপুনি মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ। মই ইনষ্টাগ্ৰামত আছোঁৱে আৰু লগতে ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত আপোনাৰ যদি জানিবলগীয়া কিবা কুৱেশ্যন থাকে মোক ফেচবুক লাইভত পাব আৰু সেই কুৱেশ্যনখিনি কৰিব পাৰিব। যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।